লখিমপুৰৰ দুজন যুৱকে পিঠা লাড়ু জলপানৰ সোৱাদ দিছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত। ঠিক এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ ভিতৰতে বিভিন্ন জেগালৈ পঠিয়াইছোঁ আৰু যেতিয়াই বাহিৰৰ ৰাইজেও বিচাৰে আমি দিবলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ লখিমপুৰৰ ভিতৰতে বহুতখিনি ৰাইজে গ্ৰহণ কৰিছে। আমি দিল্লীলৈ পিঠাপনা পঠাইছিলোঁ। গাঁৱৰ মহিলাসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যেৰে দুয়ো আৰম্ভ কৰিছে এখন জলপানৰ বিপণী। এটা কথা অনুভৱ কৰিছিলোঁ যে আমাৰ গাঁৱৰ বহুখিনি মানুহ আছে যিবিলাকক কেতিয়াবা আমি যদি এটা সুযোগ দিব পাৰোঁ, তেওঁলোকে কোনোবাই পিঠা বনায়, লাডু বনায়, কিন্তু তেওঁলোকে এটা উপযুক্ত প্লেটফৰ্ম নাপায়। গতিকে আমাৰ এখন প্লেটফৰ্ম হিচাপে আমি দিব বিচাৰিছিলোঁ আৰু সেই সপোনটো লৈ আৰম্ভ কৰিছোঁ। গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ দ্বাৰা লাড়ু পিঠা তৈয়াৰ কৰি বিক্ৰী কৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যতো। অসমীয়া আমাৰ যিখিনি বিশেষকৈ আমাৰ গোটসমূহত দেখা যায়, তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে কিন্তু উপযুক্ত প্লেটফৰ্ম নাথাকে বা বহুত মানুহ আছে যে সংস্থাপনহীনতাত ভোগে। আমি আচলতে এটা সাকোঁ হিচাপে কাম কৰিছোঁ। এতিয়া ধৰি লওক আমাৰ টাউনত কেইবাখনো বিয়াত আমি আনকি কলপটুৱা, খোল বা কলপাতলৈকে আমি যোগান ধৰোঁ। সেইখিনি ক্ষেত্ৰত আমি আচলতে এটা মাধ্যম হিচাপে কাম কৰোঁ। তমক ৰঞ্জন দত্ত আৰু হৰিপ্ৰসাদ গোস্বামী নামৰ দুই যুৱকে লখিমপুৰীয়া টেষ্টি জলপান নামৰ এখন বিপণী আৰম্ভ কৰি ঘৰৰ পৰাই চলাইছে ব্যৱসায়। লখিমপুৰীয়া টেষ্টি জলপান আজিৰ পৰা 2 বছৰৰ আগতে 2022 চনৰ 7 জানুৱাৰী তাৰিখে মই আৰু মোৰ বন্ধু হৰিপ্ৰসাদ গোস্বামী, আমাৰ দুইজনৰ মনলৈ চিন্তাটো আহিছিলে আৰু দুইজনে আমি আৰম্ভ কৰিছিলোঁ লখিমপুৰীয়া টেষ্টি জলপান। বিলুপ্ত হ'ব ধৰা বকুল বৰা ধানৰ চিৰাকে ধৰি বহুত জলপান ৰাইজক সোৱাদ দিয়াৰ প্ৰয়াস তেওঁলোকৰ। আমাৰ বিপণীখনত বিভিন্ন ধৰণৰ বস্তু আছে, আমি তাৰে কেইটামান উদাহৰণ আপোনালোকক দেখুৱাইছোঁ। আমাৰ ইয়াত প্ৰায় 8-10 বিধ চিৰা আপোনালোকে পাব। এয়া হৈছে তৰাবলী চিৰা, এয়া মালভোগ চিৰা, মালভোগ বগা, চকুৱা চিৰা আমাৰ ইয়াত আছে। তাৰপিছত গানত যে কয় বকুল বৰা ধানৰ চিৰা, বকুল বৰা ধানৰ চিৰা, এইটো জহা বৰা চিৰা, এইটো এটা দুষ্প্ৰাপ্য চিৰা, ইয়াৰ গোন্ধটো জহা চাউলৰ সৈতে একেই। জহা বৰা চিৰা পাব। আকৌ মালভোগৰ বেলেগ এটা জাতৰ চিৰা ইয়াত আছে। তাৰ উপৰিও আমাৰ নানিয়া ধানৰ চিৰা আছে। তাৰপিছত ভজা চাউল আপোনালোকে পাব। ইয়াৰ উপৰি বিশুদ্ধ গুড়, ঘৰুৱা হালধি, খাটি মিঠাতেল আদিও উপলব্ধ লখিমপুৰীয়া টেষ্টি জলপানত। লগতে আমি সংগ্ৰহ কৰোঁ বিভিন্ন ধৰণৰ ভাল প্ৰডাক্ট। মাজুলী গুড় আমাৰ ইয়াত উপলব্ধ। সাধাৰণতে আজিকালি বজাৰত যিবিলাক গুড় আমি দেখোঁ, বেছিভাগতে বিভিন্ন ধৰণৰ বস্তু মিহলি কৰে, যাৰ কাৰণে আচল যিটো গুড়ৰ সোৱাদ সেইটো নাপায়। কিন্তু গুড়টো স্বাস্থ্যৰ কাৰণে অতি এটা প্ৰয়োজনীয় বস্তু। লোকেল হালধি নিজেই পিছোৱা ঘৰুৱা হালধি পাব। হয়, ভাৰতৰ আমাৰ লোকেল যিসমূহ খেতিয়ক আছে আমি তেওঁলোকৰ পৰা সংগ্ৰহ কৰি নিজে পিছোৱা হয়। আমাৰ যিটো ঘৰুৱা মিঠাতেল, গাঁৱলীয়া পেৰি পেলাই নিজে প্ৰস্তুত কৰা মিঠাতেল, সেইটো পোৱা যায়। আৰু এটা বস্তু আমাৰ অসমীয়া সমাজৰ খুব গুৰুত্বপূৰ্ণ, পকা তেল বুলি কয়, যিটো সৰিয়হটো ভাজি পেলাই তাৰ পৰা প্ৰস্তুত কৰে, যিটো পিটিকাত দি খাবলৈ ভাল বা তাক বিভিন্ন ধৰণৰ মালিচ কৰা কামতো ব্যৱহাৰ কৰে। গতিকে পকা তেলো আমাৰ ইয়াত উপলব্ধ।